Hello guys, good morning. More oinata video la apnalok swagatam janalo. আজি মম বনাবলৈ লৈছো সেইকাৰণে এতিয়া মুঠি লৈছো ময়দা ইয়াত মই ৰিফাইন দিছো অলপ নিমখ কমান দিছো আৰু অলপ কুহুমিয়া গৰম পানী দিছো এতিয়া এই ডোটো মুঠি পেনা ধুনিয়াকে 20 মিনিট বা আধা ঘণ্টা কাৰণে ৰাখি দিম যাতে এই সব হৈ যায় কোমল হৈ যায় কেনে এতিয়া মুঠি পেনা ইয়াক ৰাখি দিম এতিয়া ঢাকি ৰাখি দিম 20 মিনিট আধা ঘণ্টা কাৰণে আৰু এফালে কাটি ললো বন্ধাকবি গাজৰ এখিনি থৈ দিছো অলপ দেৰি কাৰণে এতিয়া এখিনি বইলা মাংস আনিছিলো অকল হাৰ্ডি নথকাকে কোমল মাংসটো আনিছো আনি পেনা এতিয়া বইল কৰি ললো পানীত বইলা মাংসখিনি বইল কৰি লৈ পেনা এতিয়া ইয়াক পাতলা পাতলাকে অকমান এৰুৱাব লাগিব সৰু টুকুৰা কৰি পেনা এতিয়া কৰি আছো প্ৰচেছটো আপোনাক দেখুৱাই থাকিম এতিয়া পিয়াজখিনি ধুনিয়াকে কাটি ললো টুকুৰা টুকুৰিকে আৰু এটো কাটিবলৈ আছে এটো কাটি লম তাৰ পিছত এখিনি মই মিক্সিত দি দিম যাতে বেছি গৈ নোহোৱা অকমান টুকুৰা টুকুৰিকে হোৱাতে সৰু সৰু আপোনাক দেখুৱাই আছো বাৰু এখিনি এতিয়া কাটি লম কাটি পেনা এতিয়া মই মিক্সিত দি লম এতিয়া মাংসখিনি মিহি চিলি কৰি থকা হৈছে পাতলা পাতলা কৰি দিয়া হৈছে যেহেতু মম বনালে সৰু সৰু কৰিব লাগে মাংসখিনি এখানে একলা সৰু সৰু কৰি দিয়া হৈছে ধুনিয়াকে এটো সাইজত কৈছো এটো সাইজত ধুনিয়াকে হৈছে পারফেক্ট সাইজ পারফেক্ট এটোৱে পারফেক্ট সাইজ আৰু ইমানটো কৰিব লাগে ইয়াতকৈ সৰু কৰিলে বেয়া লাগে ইয়াতকৈ ডাঙৰ কৰিলে বেয়া লাগে ইমানটো সাইজৰ কৰিলে খাই টেস্টি লাগে এখিনি মাংস বইল কৰা পানীখিনি চিকেন খিনি বইল কৰিছিল যে এখিনি এতিয়া এখিনি মম সুপ বনাম এখিনি সুপৰ কাৰণে তৈয়াৰ কৰিছো এখিনি সুপ বনিব ধুনিয়াকে কি ধুনিয়া তেল বিঙি আছে দেখিছে না আপোনালোকে একেদে মাংস বইল কৰা পিছত পানীখিনি কেতিয়াও পেলাই নিদিব এখিনি ধুই মেলিয়েটো মাংসখিনি বইল কৰা হয় ন মাংসখিনি সফাই হৈ থাকে এখানে এইখিনি সুপ বনাবলৈ তৈয়াৰ কৰি থৈছো ইয়া ধুনিয়াকে বেলি আছো ৰুটিখন ইয়াতে এতিয়া মই কাটিম শেপ দি পেনা কাটিম আৰু দেখুৱাই আছো ৰব আপোনালোকক এতিয়া এখিনি মিক্সিত দি ললো ধুনিয়াকে পিয়াজখিনি মিক্সিত দিয়া হৈ গল এটো বেছিকে মিক্সিত নাই দিয়া বেছি ফেটফেটিয়া হলে বেয়া লাগিব অলপ এটো টাইপত থাকিব লাগে অকল গোটা গোটা কোন মিহি মিহি কে থাকিব লাগে বেছি কাটো যাব না লাগে এটো সাইজত থাকিলে ভাল লাগে খাই তা মানে অকমান কেৰাহী পাতিছো এতিয়া অকমান ৰিফাইন দিছো বেছি নিদু অকমান এতিয়া এই সবজিটো অলপ ভাজি লম বন্ধাকবি আৰু গাজৰটো অলপ ভাজি লব লাগিব বেছি না ভাজো এনে জাস্ট অকমান সফট হোৱাকে আৰু অলপ পমি যোৱাকে কোমল হোৱাকে এতিয়া মাংসটো ইয়াত দি দিছো মাংসটো অকমান দি পেনাই মাংসটো দি দিয়া হল এতিয়া সবজিটো দি দিয়া হল ধুনিয়াকে মিলাই পেনাই অলপ ভাজি দিম পিয়াজখিনিও দি দিয়া হৈছে ধুনিয়াকে গোটেইখিনি একেলগে মিক্সাৰ কৰি পেনাই ভাজি লোৱা হ'ব এতিয়া মিক্সাৰ কৰি অলপ ভাজি দিও এতিয়া এখিনি ধুনিয়াকে ভাজি ললো ইমানটো হেই ভাজি লৈছো আৰু বেছি ভাজিব নালাগে কমকে ভাজিব লাগে একদম পুৰা ধোঁৱা ওলাই আছে এয়া ভাজি লৈ পেনে বহুতে বেলেগ বেলেগ সিস্টেমত বনায় মই মোৰ নিজৰ ষ্টাইলত বনোৱাটো আপোনালোকক দেখুৱাইছো মই এনেকে বনাই খাই বিয়াত ভাল পাওঁ মই এইটো ষ্টাইলত তাৰমানে অকমান সফট হৈ যায় অকন পমি যায় যে বস্তুটো ভাল হৈ যায় কোমল হয় তাৰমানে হেতু কাৰণে অলপকে ভাজি লব লাগে এতিয়া ৰুটিখন বেলি মেলি হৈ গল বেলি পেনাই এনেকে কেবাখনো বেলিব লাগিব মই ডাঙৰ ডাঙৰকে বেলিছো এতিয়া সেবেলাত কাটিব লাগিব গিলাস লৈ লৈছো গিলাসৰ সাইজতে কাটিম এইয়া ধুনিয়াকে গুল গুল হৈ এনেকে ওলাই আহিব শেপটো এনেকে সুবিধা হয় আৰু নহলে সৰু সৰুকে এখন এখনকে বেলি থবলৈ বহুত টাইম লাগে সেইকাৰণে এনেকে ডাঙৰকে বেলি পেনে এনেকে এইটো শেপত কাটিকে দিব পাৰিব সুবিধা হয় তাৰমানে পটককে হয় আৰু বস্তুটো এবো উজু পদ্ধতি বুলি কয় মই উজু পদ্ধতি বুলি কওঁ আৰু উজু পদ্ধতিত কৈছো আপোনালোকো বনালে মানে এনেকে উজু পদ্ধতি লব পাৰে নহলে সৰু সৰুকে গুল গুল কৰি পেনা লাডু কৰি বনাব পাৰে নহলে সৰু সৰুকে গুল গুল কৰি লাডু কৰি বনাব পাৰে
যোনে যেনেকৈ বনায় আৰু মই মোৰ পদ্ধতিটো দেখুৱাইছোঁ আৰু এনেকৈ মই বেলি পেনাই ডাঙৰকৈ বেলি পেনাই এনেকৈ কাটি কাটি যাওঁ সৰু সৰুকৈ গোল গোলকৈ ধুনীয়াকৈ বেলি ল'লোঁ বেলি পেনাই কাটি মেলি ধুনীয়াকৈ ল'লোঁ এতিয়া মই বস্তুখিনি দিওঁ মমত দিয়া এইখিনি মম বনাবলৈ যিখিনি প্ৰস্তুত কৰিছিলোঁ এইখিনি বন্ধাকবি গাজৰ আৰু চিকেন এতিয়া ইয়াৰ মাজত দি দিওঁ দি পেনাই ধুনীয়াকৈ ৰোল কৰিব লাগিব ইয়াত দিয়াৰ আগতে এতিয়া গোটেইখিনিতে মই এনেকৈ দি ল'লোঁ ধুনীয়াকৈ তেতিয়া অকল পেষ্টটো দিলেই হ'ব এতিয়া মই ধুনীয়াকৈ এনেকৈ দি ল'লোঁ দি পেনাই এতিয়া ধুনীয়াকৈ এতিয়া অলপ পানী দি ল'ব লাগিব কিনাৰত যাতে হেঁচা মাৰি দিলে ৰুটিখনৰ হেঁচটো লাগি ধৰে এয়া হেঁচটো এনেকৈ দিব লাগিব আপোনালোকৰ নিজৰ ষ্টাইলত কেনেকৈ বনায় আপোনালোকৰ ষ্টাইলটো নিজে দিব পাৰিব আৰু মই এনেকৈ বনাওঁ যেতিয়া মই যেনেকৈ বনাওঁ সেইটো দেখুৱাইছোঁ আপোনালোকক চবেই নিজৰ নিজৰ ষ্টাইল দিব পাৰে এইটো হৈ গ'ল এইটো ঘৰুৱা হোমমেড ম'ম' এনেকুৱাই হ'ব আৰু এয়া দেখিছে আৰু এটা বনাই দেখুৱাওঁ এয়া ল'লোঁ ধুনীয়াকৈ এনেকৈ হেঁচি দিব লাগিব বনাই নিজৰ ষ্টাইলত যেনেকৈ বনায় আৰু তেনেকৈ বনাব পাৰিব কিছুমানে বৰ ধুনীয়াকৈ পেষ্টটো দিয়ে মই পেষ্টটো আমাৰ অভিজ্ঞতা নাই নহয় এইবিলাক তো ঘৰত বনাইছোঁ আৰু কিনি খোৱাতকৈ ঘৰত বনোৱাটো বেছি ভাল যে সেইটো কাৰণে দেখিছে কি ধুনীয়া চেপ উঠিলে যি ষ্টেণ্ডত হ'লেও বনালে বা বাতিত বনালেও আপোনালোকে তেল ব্যৱহাৰ কৰিব লাগিব এতিয়া অলপ ৰিফাইন তেল লগাই দিয়া হয় বাতিকেইটাত এনেদৰে অলপ ৰিফাইন তেল লগাই দিব যাতে মমটো লাগি নধৰে তেনেকৈ লগাই দিব অলপ তাৰপিছত দি দিব এখন ওপৰত এখন দি এনেকৈ দি যাব আৰু এনেকৈ তেল লগাই যাব ধুনীয়াকৈ ব্ৰাছেও লগাব পাৰে মোৰ ব্ৰাছ নাই মই হাততে লগাই লৈছোঁ সেইকাৰণে এনেকৈ দি গৈছোঁ এতিয়া বহাই গ'লে হৈ যাব ইডলি ষ্টাইলৰ এটা তলত পানী দি ল'ব পানী দিয়া আছে ইয়াত ধুনীয়াকৈ তাৰপিছত পানীখিনি গৰম হ'বলৈ দিব মই এতিয়া গৰম কৰি আছোঁ পানীখিনি এইখিনি ইডলি ষ্টেণ্ডত তুলি দিছোঁ ইডলি ষ্টেণ্ড এইটো কাৰণে ভাল এবাৰতে কেইবাটাও গুচি যায় যে সেইটো কাৰণে ভাল ইডলি ষ্টেণ্ডত ধুনীয়াকৈ হেৰি ভৰাই দিছোঁ মম'খিনি ভৰাই দিছোঁ আৰু শেষত এইটো এটা ভৰাই দিছোঁ এখন প্লেট বছ এতিয়া ঢাকনটো লগাই দিওঁ এতিয়া ধুনীয়াকৈ হৈ থাকিব এতিয়া চুপখিনি ধুনীয়াকৈ উতলি আছে চুপখিনিত এতিয়া যেহেতু এইখিনি চুপখিনি হেৰি আছিলে মাংস যিখিনি বইল কৰিছিলোঁ তাৰ থাকি যোৱা পানীটো সেইটো আমি চুপ হিচাপে ব্যৱহাৰ কৰিছোঁ তাৰপিছত এতিয়া এইখিনি এয়া খুন্দি লোৱা জালুক আছিলে ঘৰৰে সেই জালুকখিনি দি দিওঁ ইমান ধুনীয়া উতল আহিছে বিৰাট ধুনীয়া চেণ্ট ওলাইছে আৰু আছে বন্ধাকবি পাত অলপ আছে কাটি লোৱা এই বন্ধাকবি পাত এইটো দি দিছোঁ চুপখিনিত এতিয়া ধুনীয়াকৈ উতল আহিবলৈ দিওঁ আৰু অলপ সোৱাদ অনুযায়ী নিমখ দি দিয়া হৈছে এতিয়া অকণমান দেৰি এইখিনি উতলিবলৈ দিম যিহেতু জালুক দি দিয়া হৈছে জালুকখিনি অকণমান চুপটোত মিলি যোৱাকৈ চেণ্ট ওলোৱাকৈ ধুনীয়াকৈ জ্বলা হোৱাকৈ বেছি জ্বলা নিদিব সৰু ল'ৰা ছোৱালীয়ে খাই যদি নিজৰ জোখৰ মতে আন্দাজ মতে দিব জালুকটো কম জ্বলা খালে কমকৈ দিব অলপ বেছি জ্বলাকৈ খাওঁ ক'লে অলপ সৰহকৈ দিব চুপটো এতিয়া ৰেডি হৈ গ'ল নমাবলৈ এতিয়া মম'খিনি হৈ গ'লগৈ ধুনীয়াকৈ ষ্টেণ্ডত দিছিলোঁ এইয়া কি ধুনীয়া হৈছে দেখিছে
ইডলি ষ্টেণ্ডতো ম'ম' বনাব পাৰি। ইডলি ষ্টেণ্ডত বনোৱা ম'ম' দেখিলে? ইডলি ষ্টেণ্ডতো আপোনালোকে আছে যদি ম'ম' বনাব পাৰিব। এটা হেৰি এবাৰতে কেইবাটাও গুচি যাবগৈ। এইয়া এতিয়া চাৰ্ভ কৰিবলৈ এটা এটাকৈ নমাই যাওঁ। আপোনালোকে ঘৰতে এনেকৈ বনাব পাৰিব ধুনীয়াকৈ ম'ম'। কি ধুনীয়া হৈছে দেখিছে? ইডলি ষ্টেণ্ডত ম'ম'। এতিয়া খোৱাহে কথা আৰু। এফালে চাটনিটো ম'ম' চুপটো আছেই, চাটনি টমেট' চচ আছে, টমেট' চচৰ লগতে বনাম। যিহেতু বিলাহী নাছিলে ঘৰত বনাবলৈ, সেইটো কাৰণে বনোৱা নহ'ল। সেইকাৰণে ৰেডিমেড চচৰ লগতে খাম আৰু। কিন্তু চুপটো বনালোঁ, ম'ম' চুপটো। এনেকৈ ঘৰতে সকলোৱে মিলি পিনে খাব পাৰে। নহ'লে দোকানৰ পৰা ম'ম' আনিলে ইমান দাম লয়। ঘৰতে বনাই খোৱা টেষ্টটো বেলেগ। ঘৰতে এনেকৈ বনাই ম'ম' সোৱাদ ল'ব পাৰিব। ম'ম' এনেকুৱা ইডলি ষ্টেণ্ডটো দিলে কেইবাটাও হৈ যায়। মোৰ এইটো ইডলি ষ্টেণ্ডত 6খন প্লেট আছে, 4টা বাতি। এবাৰতে 24টা হৈ যায়। খাই লওঁ ম'ম'। বিৰাট টেষ্ট হৈছে। অকণমান চুপ লৈ লওঁ। ঘৰতে বনাই এনেকৈ ধুনীয়াকৈ খাব পাৰে। বিৰাট টেষ্টি হৈছে। চুপত জালুক দিয়া হৈছিলে যে, জালুকৰ সোৱাদ উঠিছে। গৰম গৰম চুপ। এতিয়া খাই লওঁ ধুনীয়াকৈ।